1992 চনত নাজিৰা মহকুমা গঠন হোৱাৰ 29 বছৰৰ পিছত নাজিৰাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এটা সুখবৰ। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম ক্ৰিকেট সন্থাৰ প্ৰস্তাৱিত নাজিৰা ক্ৰিকেট পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰা হ'ল। 50 লাখ টকাৰ পুঁজিৰে নাজিৰাত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে নাজিৰাৰ এই ক্ৰিকেট পেভিলিয়ন। নাজিৰা ক্ৰিকেট পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সম্পাদক তথা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ লগতে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া আৰু খেলুৱৈ লগতে স্থানীয় লোক। সমগ্ৰ অসমৰ প্ৰতিখন জিলাত পেভিলিয়নৰ উপৰিও খেলপথাৰ অত্যাধুনিক খেলপথাৰ যিটো BCCI মানদণ্ডৰ হ'ব অত্যাধুনিক খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি ইতিমধ্যে কামত অগ্ৰসৰ হৈছোঁ। আমি কিছুমান জিলাত 8খন জিলাত আমি ভূমি পোৱা নাই, সেইকাৰণে আমি অসম চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰী ডাঙৰীয়াক আমি দেখা কৰিবলৈ যাওঁতে তেখেতক অনুৰোধ কৰিছিলোঁ দুয়োগৰাকীকে, আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক সহায় জনাই তেখেতে জিলা উপায়ুক্তসকলৰ লগত তেখেতে ভূমি আবণ্টন দিবৰ কাৰণে অসম ক্ৰিকেট সন্থাক ভূমি আবণ্টন দিবৰ কাৰণে ইতিমধ্যে তেখেতে নিৰ্দেশ জাৰি কৰিছে। আৰু আমি জনামতে বহুকেইখন জিলাই ইতিমধ্যে ভূমি চাইছে আৰু তেওঁলোকে আমাৰ ডিব্ৰুগড় জিলাত ইতিমধ্যে আমাক যোৱা পৰহি দিনাখন আমাক জনাইছে যে নাহৰকটীয়াত এখন 30 বিঘা মাটি আবণ্টন দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। জৈৱিক শাক পাচলি বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ বাবে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰত মুকলি কৰা হয় এটা বিশেষ বজাৰ গৃহ। চৰকাৰৰ SOPD আঁচনিৰ অধীনত আৰ্বান ডেভেলপমেণ্ট স্কিমৰ ধনেৰে নিৰ্মাণ কৰা এই বিশেষ বজাৰ গৃহটি শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি খনসিং ৰংপিয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি স্থানীয় মহিলা ক্ষুদ্ৰ ব্যৱসায়ীসকলে দূৰ দূৰণিৰ বিভিন্ন পাহাৰীয়া এলেকাৰ পৰা সংগ্ৰহ কৰা সতেজ সাৰহীন পাচলি যেনে বনশাক, কলডিল, তিতাফুল, ঔটেঙা, কচু, ঢেকীয়া, অমিতা, বাঁহ, গজালি, পলু পোক আদি ৰ'দ বৰষুণৰ মাজত পদৰ কাষতে অতি কষ্টেৰে বিক্ৰী কৰিবলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ স্থানীয় যুৱ নেতা খনসিং ৰংপেৰ তৎপৰতাত সতেজ জৈৱিক পাচলি বিক্ৰী কৰা সকলৰ সুবিধাৰ্থে চৰকাৰীভাৱে মুকলি কৰা হয় এই বজাৰ গৃহ। আশা কৰা হৈছে এই নতুন বজাৰ গৃহটিয়ে সতেজ সাৰহীন পাচলিৰ ক্ৰেতা বিক্ৰেতা উভয় পক্ষকে উপকৃত কৰিব। হাট বজাৰত ভেণ্ডৰ যিসকলে কেঁচা চব্জি দূৰ দূৰৰ পাহাৰৰ পৰা আনি হাওৰাঘাটবাসী ৰাইজক যি সুবিধা কৰি দিয়ে, এই সুবিধা কৰি দিয়াৰ মানে তেখেতসকলৰ বেপাৰ কৰা জেগাবিলাক অলপ ঠিক নাছিলে। সেয়েহে টাউন কমিটিৰ লগত আলোচনা কৰি এটা ভেণ্ডৰ মাৰ্কেট ছেট আমি আজি ইয়াত উলিয়াইছোঁ। তাৰে আজি উদ্বোধনী সভাত আমি সকলোৱে মিলিত হৈছোঁ। এই সমাপ্ত নহয়, হাওৰাঘাট হাট বজাৰত এতিয়াও বহুতো ৰাইজে যেতিয়া সপ্তাহত একদিন বজাৰ কৰিবলৈ আহে তেতিয়া বহুতো হাট বজাৰত য'ত আমি কৰোঁ তাত এতিয়া বহুত বোকা হৈ থাকে আৰু বেপাৰ কৰিবলৈ অহা আমাৰ বন্ধুসকলেও বহুত অসুবিধা পায়। কাষ্টমাৰসকলেও বেপাৰ বাণিজ্য বস্তু অনা নিয়া কৰা অসুবিধা পায়। 2 কোটি টকাৰ এটা প্ৰস্তাৱ দিছোঁ, এইটো অতি সোনকালে আহিব। হাওৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। গীতানগৰ উন্নয়ন কমিটিৰ যুৱকসকলৰ আদৰণীয় পদক্ষেপ। কোভিড মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনকে ধৰি বহু লোকে দিনে নিশাই যথেষ্ট আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। কোভিড যোদ্ধা তথা একাংশ সমাজ সচেতন লোকৰ প্ৰয়াসৰ কাৰণেই আজি ভাৰতবৰ্ষত কোটি কোটি লোকে কোভিড ভেকচিন পাবলৈ সক্ষম হৈছে।
দেওবাৰে গুৱাহাটীৰ গীতানগৰ উন্নয়ন কমিটিৰ যুৱকসকলৰ উদ্যোগত গীতানগৰ পথত আয়োজন কৰা হয় এটি ভেকচিন শিবিৰ। শিবিৰটোত প্ৰায় 200ৰো অধিক লোকক প্ৰদান কৰা হয় কোভিড প্ৰতিষেধক। ইয়াৰ উপৰিও ৰাজ্যৰ লগতে মহানগৰীত এতিয়াও ভালেমান এনে অঞ্চল বা এনে লোক আছে যিসকলে কোভিড প্ৰতিষেধক ল'বলৈ পোৱা নাই অথবা ল'বলৈ ভয় কৰি আছে। সেয়েহে মহানগৰীৰ গীতানগৰ উন্নয়ন সমিতিৰ যুৱকসকলে সজাগতাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে। ভেকচিন লোৱা মানুহজনক ভেকচিন লোৱাৰ সময়তে অনুৰোধ কৰিছোঁ যে আজি আপুনি ভেকচিন লৈ কিন্তু আনকো এই ভেকচিনৰ উপযোগিতাৰ কথাটো আপোনালোকে বুজাই ক'ব। কাৰণ আপুনি আজি ভেকচিন লৈছে, আপুনি ভেকচিন লৈ 10জনক যদি আপুনি নিজে ক'ব চাওক মোৰ সুস্থ আছোঁ, মই ভালে আছোঁ, এই ভেকচিনৰ পৰা মই কৰোণাৰ পৰা মুক্ত হ'ম, এই কথাটো যদি এজন ভেকচিন লোৱা মানুহে আন ভয় কৰা মানুহসকলক ক'ব, সেইসকল মানে সাহস পাব আৰু তেওঁলোকে ওলাই আহিব। এতিয়ালৈকে মই ভাবোঁ প্ৰায় 100 মানুহৰ ভেকচিন 100ৰ বেছি হৈ গৈছে। ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ দুয়োটাই মিলি দিয়া হৈছে, কোভিডশিল্ড দি থকা হৈছে আৰু এইটো 3মান বজালৈকে থাকিব। নিশ্চয় পদক্ষেপ ল'ব। আৰু এইটো মই পুনৰবাৰ কৈছোঁ যে আজি ইয়াৰে যুৱকসকলে যি আদৰণীয় পদক্ষেপ লৈছে, এনেকুৱা পদক্ষেপ আমাৰ অঞ্চলৰ আমাৰ গুৱাহাটীতে হওক অসমতে প্ৰত্যেক ঠাইতে মানুহে লৈ আছে আৰু লোৱাৰ প্ৰয়োজনীয়তাও আছে। কাৰণ সজাগ হ'লে ভেকচিন ওচৰতে কেতিয়াবা কি হয় মানুহে ভেকচিন ল'বলৈ ইচ্ছা কৰে, দূৰত যাবলৈ ভয় কৰে। ইয়াত যিহেতু ইমান ইজিলি এই ভেকচিনবিলাক লোৱা মানুহে দেখা পাইছে, নলৈ ঘৰত বহি থকা মানুহ আহি ইয়াত ভেকচিন লৈছে। অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণৰ পদকেৰে উজলিল দুলীয়াজানৰ পম্পী গগৈ। উদ্ভিদ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাট অঞ্চলৰ নকাৰী বায়নচুক এখন সকলো দিশতেই অতি পিছপৰা ভিতৰুৱা গাঁও। তেনে এখন গাঁৱতেই শিক্ষাৰ ক্ষেত্ৰত উজলি উঠিছে এগৰাকী মেধাৱী ছাত্ৰী, নাম পম্পী গগৈ। দেউতাক কিৰণ গগৈ গাঁওখনৰ এজন খেতিয়ক আৰু মাতৃ পুষ্পা গগৈ এগৰাকী গৃহিণী। মাক দেউতাকৰ আশা আৰু অনুপ্ৰেৰণাত অতি কষ্টৰ মাজেৰে বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনৰ পৰা টিংৰাই বিবেকানন্দ বিদ্যালয়ত শৈক্ষিক জীৱন আৰম্ভ কৰি এই বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী, ডিগবৈৰ আৰ ডি কলেজৰ পৰা দ্বাদশ শ্ৰেণী আৰু 2019 চনত ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত মেজৰসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম 10 নম্বৰ স্থানত উত্তীৰ্ণ হৈ নিজৰ মেধাৰ পৰিচয় অক্ষুণ্ণ ৰাখে পম্পী গগৈয়ে। সঁচাই মই বহুত আনন্দিত। মই চেষ্টা কৰিছিলোঁ, কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফলত আজি এইখিনিত উপনীত হ'বলৈ সক্ষম হৈছোঁ। মোৰ উদ্ভিদ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আগৰ পৰাই আছিল। মোৰ আগৰ পৰাই মই মাৰ লগত গাৰ্ডেনিং কৰি খুব ভাল পাওঁ। উদ্ভিদ জগতৰ গছ গছনিৰ ওপৰত পঢ়ি সিহঁতক জানি বহুত ভাল লাগে। সিহঁতৰ গ্ৰ'থ হোৱা ৱেটো চাই কিনে মোক বহুত ভাল লাগে। তাৰ বাবে মই তেতিয়াৰ পৰাই মই ভাবিছিলোঁ যে মই উদ্ভিদ বিজ্ঞানত ল'ম আৰু হয় আজি তাৰ বাবে মই ভাল সুফল পাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত অৰুণাচলৰ ইটানগৰস্থিত ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰি চলিত বৰ্ষৰ সদ্যঘোষিত ফলাফল অনুসৰি পম্পী গগৈয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ লগতে পৰিয়াল তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দিনটোত 6 পৰা 8 ঘণ্টা অধ্যয়ন কৰা পম্পী গগৈয়ে ভৱিষ্যতে এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে। পঢ়াৰ উপৰিও আজৰি সময়ত ছবি অঁকা, বেডমিণ্টন খেলা আৰু ফুল আপডাল কৰি ভালপোৱা এইগৰাকী মেধাৱী ছাত্ৰীৰ সাফল্যত বৃহত্তৰ দুলীয়াজান অঞ্চলৰ শৈক্ষিক সমাজ উৎফুল্লিত হৈ পৰিছে। এই গাঁৱৰ ভিতৰৰ পৰা যে তাই গৈ ইমান কষ্টৰে নাও পাৰ হৈ গৈ যাতায়াত অসুবিধা মই আগতেও কৈ আছোঁ এইটো কথা নিউজবিলাকত। গতিকে তাই এইখিনি ভাল ৰিজাল্ট কৰাৰ কাৰণে ভাল লাগিছে, গাঁৱৰ ৰাইজেও ভাল পাইছে, গোটেইবোৰ আহিছে কৈছে, উৎসাহ দিছেহি, সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
1971 চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধত জয়লাভ কৰা ভাৰতীয় সেনাবাহিনীৰ 50 বছৰ অতিক্ৰম কৰা উপলক্ষে বিজয়ৰ অগ্নিশিখালৈ সমগ্ৰ ভাৰত ভ্ৰমিছে ভাৰতীয় সেনাবাহিনীৰ দল এটাই। ভাৰতীয় সেনাৰ 11 মাউণ্টেইন ব্ৰিগেডিয়াৰৰ সহযোগত বিজয় অগ্নিশিখা লৈ অনা হয় গোৱালপাৰা সৈনিক স্কুললৈ। উল্লেখযোগ্য যে বিগত বছৰ ডিচেম্বৰ মাহত দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰজ্বলন কৰিছিল এই সোণালী জয়ন্তীৰ বিজয় অগ্নিশিখা। সৈনিক স্কুলত ছাত্ৰ ছাত্ৰী শিক্ষক সকলোৰে উপস্থিতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বীৰ জোৱানসকলকো। To have be a part of the celebrating Swarnim Vijay Varsh, which was inaugurated by the Prime Minister last year. The victory flame is traveling all across India, and this afternoon it was brought to the school by 12 Grenadiers unit, army unit, and it was accorded full military honor by Sainik School cadets, and program conducted in association with celebrating 1971 victory of Indian Armed Forces was well received, and I hope that the students of Sainik School will be motivated highly to join the Indian Armed Forces by witnessing such events and realizing the sacrifices made by our war veterans for the freedom which we enjoy. সৈনিক স্কুলৰ অধ্যক্ষই সামৰিক অভিবাদন গ্ৰহণ কৰি শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায়। শেষত বিজয়ৰ অগ্নিশিখালৈ দেশৰ অন্য প্ৰান্তলৈ গতি কৰে ভাৰতীয় সেনাবাহিনীৰ দলটোৱে। গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18, অসম নৰ্থ ইষ্ট। শিক্ষাৰ্থীক সামাজিকভাৱে দায়বদ্ধ কৰিবলৈ কিতাপ অতি প্ৰয়োজনীয়। ভালপোৱাখিনি মনোগ্ৰাহীভাৱে সজাই তুলিবলৈ পুথিগত বিদ্যাই সঞ্জীৱনীৰ দৰে কাম কৰে। সেই উদ্দেশ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এক বিশেষ পদক্ষেপ। কলিয়াবৰৰ 2 শতাধিক আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীলৈ কিতাপৰ টোপোলা প্ৰদান কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ। কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰে কিতাপৰ টোপোলা। উল্লেখযোগ্য যে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই 2005 চনত ছাত্ৰ পুথিভঁৰালৰ জৰিয়তে আৰম্ভ কৰিছিল ছাত্ৰ ছাত্ৰীক কিতাপ বিতৰণৰ পদক্ষেপ। 2014 চনত এই ছাত্ৰ পুথিভঁৰালক আছু বুক বেংকলৈ ৰূপান্তৰিত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই বৰ্ষতো 2 শতাধিক উচ্চতৰ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক কিতাপ বিতৰণ কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। জন্মলগ্নৰে পৰা এই অনুষ্ঠানটোৰ জৰিয়তে 5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। যোৱা 2005 চনৰ পৰাই ছাত্ৰ সন্থাই আছু বুক বেংকৰ পৰা কিতাপ বিতৰণ কৰি আহিছে। এই বৰ্ষ আমি 2 শতাধিক ছাত্ৰ ছাত্ৰীক কিতাপ বিতৰণ কৰিছোঁ। বিশেষকৈ কোভিডে কুঙা কৰি দিছে মানুহক। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত ভৱিষ্যত যাতে সুৰক্ষিত থাকে তাৰ কাৰণে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই 2 শতাধিক ছাত্ৰ ছাত্ৰীক আজি আমি কিতাপ বিতৰণ কৰিছোঁ। ইয়াত হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীলৈকে ছাত্ৰ সন্থাই কিতাপ যোগান ধৰিছে। শিক্ষাৰ্থীসকলৰ ভৱিষ্যত শিক্ষা জীৱনৰ যাতে লক্ষ্য ভাল হয়, তেওঁলোকৰ শিক্ষা জীৱন ভাল হয়, সেই উদ্দেশ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আছু বুক বেংকৰ যোগেদি 200ৰো অধিক ছাত্ৰ ছাত্ৰীক কিতাপ প্ৰদান কৰিছে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কিতাপ বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে ছাত্ৰ সন্থাৰ এই পদক্ষেপৰ শলাগ লয় কলিয়াবৰৰ মুখ্যাধিপতি পবিত্ৰ কুমাৰ দাস আৰু জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই। আমি সৰুকৈ এইটো হৈছিলে দেখিছিলোঁ যেনেকৈ ডাঙৰ দাদা যে সৰু ভাইক কিতাপ দি দিয়ে,
সেইটো পঢ়ে তাৰপিছত এনেকৈ যি চলি থাকে এটা এক্সচেঞ্জ অফ নলেজ একটা এক্সচেঞ্জ অফ ইমোশ্যনছ হয় কি সেইটো আমি কিতাপৰ স্বৰূপত যিটো দিয়া হৈছে তো ইমান ধুনীয়া একটা প্ৰকল্প যদি ইউথ কৰি আছে তাৰ লগত আমাৰ থাকাটো বহুত অনিবাৰ্য হৈ যায় এট দ্য সেম টাইম আমাৰ কাৰণে প্ৰিভিলেজ হয় কি ইমান একটা ভাল কামৰ লগত জড়িত একলগ হ'ব পাৰিছোঁ আৰু আশা কৰোঁ এনেকুৱা ভাল পজিটিভ কাম এনেকুৱা আৰু চলি থাকিব চ' ডেট আমিও তাৰ লগত কলাবৰেট কৰি এনেকুৱা আমাৰ অহা প্ৰজন্মক ছাপোৰ্ট দি থাকিম আৰু ইনস্পায়াৰ কৰি থাকিম কি টু ডু এণ্ড এচিভ দ্য বেষ্ট ডেট দে কেন। কলিয়াবৰৰ পৰা দীপাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্য হলক হেৰিটেজ এখন চাহ বাগিচাক গঢ়ি তোলা হৈছে পৰ্যটন ক্ষেত্ৰ হিচাপে, য'ত আপুনি নৈশ যাপন কৰি উপভোগ কৰিব পাৰিব চাহ বাগিচাৰ সৌন্দৰ্যৰ লগতে চাহ উদ্যোগৰ কল কাৰখানা। বাগিচাখনত আছে ব্ৰিটিছৰ দিনৰে বহু স্মৃতি বিজড়িত সম্পদ। অসমত চাহ পৰ্যটনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। মৰিয়নিৰ বাহনী চাহ বাগিচাই লৈছে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। হল্ক হেৰিটেজ নামেৰে চাহ পৰ্যটনৰ ক্ষেত্ৰ গঢ়ি তুলিছে বাহনী চাহ বাগিচাই। কি আছে এই পৰ্যটন ক্ষেত্ৰত? চাহ বাগিচাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰ্যটকসকলক চাহ কেনেকৈ প্ৰস্তুত কৰা হয় সেই বিষয়ে সম্যক জ্ঞান দিয়া হ'ব। দ্য হলক হেৰিটেজত য'ত পৰ্যটকসকলে বাগিচাৰ পৰা কেঁচা পাত ছিঙি নিজে চাহ প্ৰস্তুত কৰি ইয়াৰ সোৱাদো ল'ব পাৰিব আৰু লৈও আহিব পাৰিব নিজে প্ৰস্তুত কৰা সেই চাহ। ইয়াৰ সমান্তৰালভাৱে পৰ্যটকসকলক বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰিব এখন প্ৰমাণ পত্ৰও। এইখন বাগান আমাৰ পৰিয়ালে 1939ত লৈছিলে আৰু লোৱাৰ পাছত সদায় আমি চাহে কৰি আহিছোঁ। প্ৰথমতে অৰ্থডক্স কৰিছিলোঁ, তাৰপিছত CTC কৰিলোঁ, এতিয়া বেছ ডাঙৰ হ'ল। 2019ত আমি চিন্তা কৰিলোঁ যে অলপমান টি টুৰিজম কৰিব লাগে। এটা নতুন কনচেপ্ট আছিলে। আমাৰ আইডিয়াটো আছিলে যে মানুহক চাহনো কেনেকৈ তৈয়াৰ হয় আৰু চাহৰ বাগানত থাকি কি এটা অনুভৱ হয় সেইটো এক্সপিৰিয়েঞ্চ এটা দিবৰ কাৰণে আমি খুলিছিলোঁ। সেইকাৰণে আমাৰ যোনখিনি আগৰ পুৰণা 1902 চনৰ বংলা আছিলে সেইটোক ৰেন'ভেট কৰিলোঁ আৰু কিছুমান নাগাচাং বনাই পেলাই আমি টি টুৰিজমৰ কাৰণে মানুহ আনিবলৈ চেষ্টা কৰি আছোঁ। অসমীয়া চাহ উদ্যোগপতি তথা মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বাহনী চাহ বাগিচাৰ চেয়াৰমেন কল্যাণ ফুকন, সঞ্চালক সমীৰেন্দ্ৰ ফুকন আৰু পৰিচালক মনোজ বৰগোহাঁইৰ বিশেষ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চাহ পৰ্যটন ক্ষেত্ৰ। বাগিচাখনৰ ভিতৰত থকা ব্ৰিটিছৰ দিনৰে বাংলাসমূহত আছে নিশা যাপনৰ সুবিধা। এই হলক হেৰিটেজত আমাৰ ব্যৱস্থা ৰাখিছোঁ আমি থাকিব পৰাৰ ধৰণে। যদি কোনোবা অতিথি ইয়ালৈ আহে তেওঁলোকৰ কাৰণে আমাৰ চাং কটেজ আছে 4টা। আমি গোটেইখিনি আমাৰ স্থানীয় উপলব্ধ বস্তুৰ দ্বাৰা নিৰ্মিত, কাঠ আৰু বাঁহৰ দ্বাৰা নিৰ্মিত আৰু খেৰৰ দ্বাৰা নিৰ্মিত, টকোপাতৰ পৰা নিৰ্মিত আৰু স্থানীয় কলা কুশলীৰ দ্বাৰা আমি ইয়াক নিৰ্মাণ কৰিছোঁ। আৰু দ্বিতীয়তে বাগানৰ লগত সংযোজিত হৈ থকাৰ কাৰণে ইয়াত যি ধৰণে পৰ্যটক নাহক তেওঁলোকে এটা পিউৰিফাইড এয়াৰ যিটো পাব লাগে সেইটো কাৰণে তেওঁলোকৰ এটা খুব ধুনীয়া এটা ভাল সুব্যৱস্থা আমাৰ ইয়াত আছে বুলি আমি ভাবোঁ। অসমৰ পৰ্যটন ক্ষেত্ৰখনত চাহ বাগিচাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ থল আছে। কেইবাশ বছৰ ধৰি অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰলৈ প্ৰসাৰিত কৰিলে বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰাৰ সম্ভাৱনা আছে। অসমৰ সমাজ সংস্কৃতি অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই উদ্যোগটোক লৈ আছে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা। ব্ৰিটিছে দি থৈ যোৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ হ'লে লাগিব চৰকাৰৰো সদিচ্ছা। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।